নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। বহুদিন এটা প্ৰশ্ন আহি আছে মোৰ মেছেঞ্জাৰত আৰু কমচে কম 100জনৰ ওপৰত মেছেজ কৰিছে। 100টা মুৰ্গীৰ লাভালাভ কিমান হ'ব আৰু তাৰ বিষয়তে আজি যিহেতু বহুতে এটা কথাকে সুধি আছে আৰু সেই উত্তৰটো আজি দিম বুলি ভাবিছোঁ। দাদা, 100 মুৰ্গীত কিমান মান লাভ হ'ব আৰু দানাটো কি দানা খুৱায় আপুনি, আৰু প্ৰথমতে কি দানা খুৱায় সবখিনি দাদা জনাব বুলি কৈ আছে। আমিও 100 বা 200 মুৰ্গী পুহিম বুলি ভাবিছোঁ। কোম্পানীৰ মুৰ্গী পোহাৰ কাৰণে আমাৰ জাগা নাই, গতিকে ঘৰৰ কাষতে 100 বা 200 মুৰ্গী পুহিম বুলি ভাবিছোঁ। এতিয়া মই আপোনালোকক মেইন হিচাপটো দেখুৱাম, ইমান বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। ইয়াত লেখা আছে মোৰ এটা যোৱা বেষ্টৰ। মই এটা মুখতে পকা সোমাই যাব খুজিছিল। ব্ৰইলাৰ মই 100টা আনিছিলোঁ। 100টা আনাতে মই 3টা ব্ৰইলাৰ বেছি পাইছিলোঁ। 103টা আহিছিল, কিন্তু মই 100টাৰে হিচাপ ধৰিছোঁ। এটা মুৰ্গীত 35 টকা কৰি মোৰ 3,500 টকা গৈছে। আৰু দানা, যি প্ৰথম দানা খুৱাব লাগে মুৰ্গী কেইটা অনাৰ পিছত, সেই দানাটোৰ দাম আছিল 2500 টকা। যিহেতু ফ্ৰী ষ্টাৰ্টাৰ দানা খুৱাব পাৰি। এই নতুনসকলে বুজি নাপাব ফ্ৰী ষ্টাৰ্টাৰ কি দানা কেনেকুৱা, আপোনালোকে ভিডিঅ' চাই থাকিলে গম পাব। যিসকলে ফাৰ্ম কৰি আছে চব বুজি পাব। তাৰপিছত ষ্টাৰ্টাৰ মই ফিনিচাৰ নোখোৱালোঁ, ডাইৰেক্ট ষ্টাৰ্টাৰে খুৱাইছোঁ 5 বেগ। এনেই 100 ব্ৰইলাৰে 6 বেগ দানা খায়। মই লাষ্টত ষ্টাৰ্টাৰ আনিছোঁ 5 বেগ। 5 বেগত গৈছে 9000। আৰু লাইনৰ বিল ধৰিছোঁ মই 300 টকা, যিহেতু ৰঙালাইট 3টা দিয়া যায়। তাৰপিছত আছিল মেডিচিনত 500 টকা ধৰিছোঁ, আৰু তুহঁত গৈছে মোৰ 500 টকা। টোটেল মোৰ খৰচ হৈছিল 16,300 টকা। তাৰপিছত মই 45 দিনত ব্ৰইলাৰ, এটা ব্ৰইলাৰত ৱেট হৈছে কিছুমান 2400, কিছুমান 2600, 2700 হৈছিল। মই গড় হিচাপ কৰিছোঁ, যিহেতু ডেকেৰা ডেকেৰি আছিল। 2500 ধৰিছোঁ, 2.5 আছে ইয়াতে। মই 2500 হৈছে গড় ওজন, মানে কিছুমান ডেকেৰি পাতল হৈ থাকে। তাৰপিছত 5টা ব্ৰইলাৰ মৰিছে, মানে 3টা মোৰ খৰা হৈছিলে, তাৰ বাবে মই 5টা মাইনাছ কৰি দিছোঁ। ব্ৰইলাৰ 95টা থাকিল 45 দিনৰ পিছত। তাৰপিছত বেচিছিলোঁ মুৰ্গী 2.5, তাৰমানে 2 কিলো 500, 95ৰ লগত পূৰণ কৰি দিছোঁ। তাৰপিছত পাইছোঁ মই 2,300 কিবা হ'লে 200। এটা ফোন আহি আছে মোৰ, এতিয়া ভিডিঅ'টো বনাই আছোঁ, এতিয়া ফোন এটা আহি আছে, বৰ জট হৈছে। 2 কুইণ্টেল 37 কিলো মোৰ হৈছে গোটেইখিনি যিখিনি বেচিছোঁ। তাৰপিছত 2 কিলো 37 কিলো 100 টকা কৰি বেচিছোঁ। 2 কুইণ্টেল এটাৰ পিছত পইচা পাইছোঁ 23,000, কিমান আছিল এইটো, 23,750 টকা পাইছোঁ। যিখিনি মোৰ খৰচ গৈছিল ব্ৰইলাৰখিনি ডাঙৰ কৰাতে, দানা আনোতে যিবিলাক খৰচ আছিল, খৰচ যোৱা টকা আছিল মোৰ 16,300। ইয়াত আছে, এইটো আগত 16,300 খৰচ আছিলে। সেইটো মাইনাছ কৰি দিয়াৰ পিছত মই পাইছোঁ 7,450 টকা লাভ। ধৰ এনেকুৱা, যদি মই 300 মুৰ্গী পুহিলোঁ হয়, তেতিয়া মোৰ 7 × 3 = 21,000 বা 22,000 মান লাভ হ'লা হয়। তেনেকুৱা মই মুৰ্গী যিহেতু 100 আনো, মোৰ জাগাটো অলপ কমি আছে, সেইকাৰণে 100 মুৰ্গী পুহোঁ। ধৰ এইটো মাহত 6-7 বা 8,000, কেতিয়াবা দাম বাঢ়ি গ'লে 12-13 হাজাৰলৈকে লাভ পোৱা যায়। সেইখিনিয়ে আৰু আজিৰ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। আপোনালোকে যদি কৰিব ইচ্ছা কৰে কৰিব, যদি ওচৰত ফাৰ্মাৰ আছে সিহঁতকো সুধি ল'ব পাৰে, ভালকৈ বুজাই দিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি কিবা ক'ব লগা থাকে মেছেজ কৰিব পাৰে বা কমেণ্ট কৰিব পাৰে, মই তেতিয়া কৈ দিম। আজিলৈ এইখিনিয়ে। জয় হিন্দ।